এটা তো দূরাই না বোন কোনটা না জয়নিং পর বসলে আজি হয়তো এটা আমি গম পাইছোঁ যে এই জিপির মানে একটা বক্স মিটিং চলি আছে হয়তো ইনফরমেশন মই পাইছোঁ তো মই এজন আছিলোঁ কংগ্ৰেছ দলৰ হয়তো এজন প্ৰাক্তন MCC প্ৰেচিডেন্সি আছিলোঁ সেইটো মই এৰি দিলোঁ মই পেপাৰ পত্ৰিকা মোবাইল চোবাইল এইবিলাক মই দেখিছোঁ আৰু হয়তো আমাৰ এই অসমৰ যিটো পৰিৱেশ মানে সকলো ৰাইজে আমি গম পাইছোঁ পাইও আছোঁ যে চৰকাৰ আগামী দিনত মানে সেইটো বিজেপি চৰকাৰ হৈ আছে তাৰ এই বিজেপিৰ লগত আমাৰ এই অগপ দলটো মানে মিত্ৰতা মানে এলায়েন্স হৈ আছে এলায়েন্সৰ প্ৰাৰ্থী হিচাপে জাভেদ ইছলাম আছে আমাৰ মানকেশ্বৰত তো সেইকাৰণে আজি দেখিছোঁ নমিনেশ্যনৰ সময়ত দেখিছোঁ ইমান মানুহ লগ পাইছিল তাৰপিছত আমাৰ এই মানৱপাৰা এই পঞ্চায়তৰ ভিতৰত এটা মিটিং হৈ গ'ল যোৱাকালি কিমান মানুহ হৈছে মানুহ প্ৰায় ধাবিত হৈ আছে তা আমিও গম পাইছোঁ যে এই যে মানে জাভেদ ইছলাম এইবাৰ জিকিব আমি সেইকাৰণে মানে এটা সিদ্ধান্ত লৈছোঁ যে চৰকাৰ যিফালে আছে ময়ো সেইফালে আছোঁ আৰু জাভেদ ইছলামৰ যিটো নেতৃত্বটো মানুহজনক মই ভাল পাইছোঁ তাৰ নেতৃত্বটো ভাল সেইকাৰণে মানে মই যিটো কংগ্ৰেছ দল আছিলোঁ কংগ্ৰেছ দলটো এৰি আমি আজি এই বক্স মিটিঙত মানে অগপ দলত মই অংশগ্ৰহণ কৰি মানে তাৰ প্ৰাৰ্থিক চিহ্ন যিটো লৈ আমি জইন কৰিছোঁ এইখিনি মানলাপাৰা কংগ্ৰেছৰ ভেটি মানে ইমান বহুত আছিল আজিলৈকে নাই চাওক আপোনালোকে আৰু দেখিব আৰু মানে এই 9 তাৰিখ অহাৰ আৰু আগতে নাই প্ৰায় নিশ্চিন্ন হৈ যাব এনেকুৱা অৱস্থা হৈ যাব ধন্যবাদ